आ गया थोड़ा सा आ गया চলি আছে বৰ্তমান সময়লৈকে শেহতীয়া তথ্য আপোনাৰ হাতত কি আছে? ইতিমধ্যে আমি অৰুণাচলতে আছোঁ। যোৱাকালি যিসমূহ মৃতদেহ আমি উদ্ধাৰ কৰি পেলাই পোষ্টমৰ্টম কৰাৰ পাছত লৈ গৈছিলোঁ, পৰিয়ালক চমজাই দিয়াৰ পাছত উক্ত মৃতদেহ সৎকাৰ কৰাৰ পাছত ৰাতি লগে লগে আমি আকৌ পুনৰ অৰুণাচললৈ গুচি আহিছিলোঁ। প্ৰায় 2-2:30মান বজাত ইয়াত আমি পালোঁ। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে যি 11টা মৃতদেহ কালি উদ্ধাৰ কৰা হৈছে তাৰে কিছু কালি পোষ্টমৰ্টম হৈ গৈছিলে আৰু বাকী ৰৈ যোৱাখিনিও ইতিমধ্যে হৈ গৈছে। ইতিমধ্যে 10টা মৃতদেহ ইতিমধ্যে পোষ্টমৰ্টম হৈ গৈছে। 11 নম্বৰটোৰ পোষ্টমৰ্টমৰ প্ৰক্ৰিয়া চলি আছে আৰু খন্তেক পাছতে 11টাই মৃতদেহৰ পোষ্টমৰ্টম হৈ যোৱাৰ লগে লগে আমি 11টা বডি ইয়াৰ পৰা লৈ পেলাই ৰাওনা হ'ম তিনিচুকীয়ালৈ। আৰু আমি আশা কৰিছোঁ যে বাকী 3টাও 2টামান বজাত ইয়াৰ পৰা ৰাওনা হ'ব। তো গতিকে উক্ত 3টা বডিৰ ভিতৰত আপোনালোকে জানে যে এজন ড্ৰাইভাৰ আছে আৰু বাকী 2টা আমাৰ গেলাপুখুৰীৰে আছে। তো গতিকে আমি আশা কৰিছোঁ আজি গোটেইকেইটা বডি আমি গেলাপুখুৰী ৰাইজক চমজাই দিবৰ কাৰণে সক্ষম হ'ম আৰু গোটেইকেইটা আজি ৰাতি লাগিলে দেৰিয়ে হওক কিন্তু গোটেইকেইটা আমি ভাবিছোঁ আজি সৎকাৰ কৰাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ'ব। आ गया थोड़ा सा आ गया উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত। ইয়াত উপলব্ধ অন্যান্য চিকিৎসা কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, ইউৰলজিকেল কেঞ্চাৰ, ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা। লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত।